একচুৱেলি কালি যিটো ঘটনা হ'ল প্ৰায় সন্ধিয়া সময়তে এইটো ঘটনা হোৱাৰ কথা আৰু মই তেনেকৈ খবৰ পাই পিনে গ'লোঁ আৰু ল'ৰাজন একচুৱেলি মানে CRPFত চাকৰি কৰা ল'ৰা আৰু কিবা বাক বিতণ্ডা কিবা এটা হৈছিলে থানাখনৰ ভিতৰত কিন্তু সেইখিনি দিনতে হৈছিলে যদিও গধূলি মানে কি হ'ল ডিমৌ থানাৰ পৰা তাক নিতাই থানালৈ পঠিয়াই দিলে মেডিকেল কৰি মেলি তাৰপিছত নিতাই থানাতে আৰক্ষী মানে আমাৰ ভাৰপ্ৰাপ্ত যিজন শৰ্মা বোলা যিজন মানে হেৰি আছে IC তেওঁ আৰু লগত থকা মানে হেৰি ড্ৰাইভাৰজন আৰু বেটেলিয়ন আমাৰ 19ৰ বেটেলিয়ন দুজনমান আছে তেখেতলোকে ধৰি মানে একদম গোলা গোলকৈ মানে ভিতৰত সোমোৱাই পিনে পিটিলে আৰু হেৰিয়াৰ কাৰণে আমি গোটেই আমাৰ স্থানীয় ৰাইজে গৈ লৈ পিনে আমাৰ ডিমৌ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াক আমি এখন এজাহাৰ দিছোঁ আৰু এজাহাৰ আজি কি ব্যৱস্থা লয় আৰু এনেকৈ থানাখনৰ ভিতৰত মৰাটো কোনো যুক্তিসংগত নহয় সেইটো আমি নিবিচাৰোঁ আচলতে ঘটনাটো হোৱাৰ পিছত মাজদিশা আমি সকলোৱে গৈ পিনে আমি প্ৰতিবাদ এটা কৰিছিলোঁ আৰু আমাৰ নিতা IC এগেইনষ্টত এখন FIR দি আছে ঘৰৰ মাকে দিছে আৰু ল'ৰাজনেও মানে মেডিকেল কৰা হৈছে ৰাতি আৰু এই আমাৰ জিলা আৰক্ষী অধীক্ষক আমি জনাওঁ যে ই গোটেই বিষয়টো মানে উচিত তদন্ত হ'ব লাগে আৰু আমাৰ নিতা যিজন IC আছে তেখেতৰ ওপৰত উচিত মানে ব্যৱস্থা গ্ৰহণ কৰে যাতে একচুৱেলি কালি যিটো ঘটনা হ'ল প্ৰায় সন্ধিয়া সময়তে এইটো ঘটনা হোৱাৰ কথা আৰু মই তেনেকৈ খবৰ পাই পিনে গ'লোঁ আৰু ল'ৰাজন একচুৱেলি মানে CRPFত চাকৰি কৰা ল'ৰা আৰু কিবা বাক বিতণ্ডা কিবা এটা হৈছিলে থানাখনৰ ভিতৰত কিন্তু সেইখিনি দিনতে হৈছিলে যদিও গধূলি মানে কি হ'ল ডিমৌ থানাৰ পৰা তাক নিতাই থানালৈ পঠিয়াই দিলে মেডিকেল কৰি মেলি তাৰপিছত নিতাই থানাতে আৰক্ষী মানে আমাৰ ভাৰপ্ৰাপ্ত যিজন শৰ্মা বোলা যিজন মানে হেৰি আছে IC তেওঁ আৰু লগত থকা মানে হেৰি ড্ৰাইভাৰজন আৰু বেটেলিয়ন আমাৰ 19ৰ বেটেলিয়ন দুজনমান আছে তেখেতলোকে ধৰি মানে একদম গোলা গোলকৈ মানে ভিতৰত সোমোৱাই পিনে পিটিলে আৰু হেৰিয়াৰ কাৰণে আমি গোটেই আমাৰ স্থানীয় ৰাইজে গৈ লৈ পিনে আমাৰ ডিমৌ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াক আমি এখন এজাহাৰ দিছোঁ আৰু এজাহাৰ আজি কি ব্যৱস্থা লয় আৰু এনেকৈ থানাখনৰ ভিতৰত মৰাটো কোনো যুক্তিসংগত নহয় সেইটো আমি নিবিচাৰোঁ আচলতে ঘটনাটো হোৱাৰ পিছত মাজদিশা আমি সকলোৱে গৈ পিনে আমি প্ৰতিবাদ এটা কৰিছিলোঁ আৰু আমাৰ নিতা IC এগেইনষ্টত এখন FIR দি আছে ঘৰৰ মাকে দিছে আৰু ল'ৰাজনেও মানে মেডিকেল কৰা হৈছে ৰাতি আৰু এই আমাৰ জিলা আৰক্ষী অধীক্ষক আমি জনাওঁ যে ই গোটেই বিষয়টো মানে উচিত তদন্ত হ'ব লাগে আৰু আমাৰ নিতা যিজন IC আছে তেখেতৰ ওপৰত উচিত মানে ব্যৱস্থা গ্ৰহণ কৰে যাতে